This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকৰ আহি গৈছে এপ্লাই কলেজ এপ্লাই কৰাটো আহি গৈছে তোমালোকে কিমানখন কলেজ এপ্লাই কৰিবা কেনেকৈ এপ্লাই কৰিবা সকলোখিনি কম ভিডিওটোৰ তোমালোকে হেকলৈকে চাবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা প্ৰথমতে তোমালোকক দেখাই দিছো তোমালোকে কেনেকৈ কলেজ এপ্লাই কৰিবা কেনেকৈ সাবজেক্ট সিলেক্ট কৰিবা সকলোখিনি ডিটেইলছত বুজাই দিম তোমালোকে মাত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ সম্পৰ্কে বহুতখিনি ভিডিও আহিব বিএ বিএসসি বিকম সকলোৰে বাবে ভিডিও আহিব এ টু জেড কম আজি পৰ্টেলটো খুলিছে 10টা বজাত এতিয়া তোমালোকৰ বাবে ভিডিও বনাইছো এ টু জেড তোমালোকক কম প্ৰথমতে তোমালোকে এটা কাম কৰিবা প্ৰথমতে তোমালোকে গুগল যাবা এটো মই লগ আউটটো কৰি লৈছো প্ৰথমতে তোমালোকে গুগল যাবা গুগল গৈ প্লে সাৰ্চ কৰিবা স্মাৰ্ট পৰ্টেল যাবা আৰু প্ৰথম লিংকটো তোমালোকে ক্লিক কৰিবা যেহেতু তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰি থৈছিলা ন হেবে তোমালোকে লগইন কৰিবা আৰু জুনে ৰেজিষ্ট্ৰেচনটো কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব মই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তেওঁলোকে চাবা হে ভিডিওটোৰ পৰা তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰি লবা এটা বহুতেটো ৰেজিষ্ট্ৰেচন কৰা আছিল হেবে তাৰ পাছত তোমালোকে ইয়াতে লিখা আছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা তোমালোকৰ ইমেইলটো দি পেলা তোমালোকে ইয়াতে লগইন কৰিবা পাছপৰ্টটো দি তোমালোকে লগইন কৰি লবা মই ইয়াতে লগইন কৰি লৈছো লগইন কৰাৰ পাছত ইয়াতে যেটো ক্যাপচাৰ কোড দেখিছা ক্যাপচাৰ কোডটো তোমালোকে ক্লিক কৰিবা আৰু লগইনত তোমালোকে ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এটো ফেচিলিটি আহি যাব ইয়াতে সকলোখিনি ডিটেইলছ এনেকৈ আহি যাব ইয়াতে লিখা আছে এপ্লাই ইন কলেজ ইউনিভাৰ্সিটি তাৰছত বেংক একাউন্ট হোষ্টেল ডিটেইলছ ফ্যামিলি ইনকাম ডিটেইলছ এখিনি সকলোখিনি কৰিব লাগিব প্ৰথমতে তোমালোকক মই দেখাই লৈছো যেন কলেজটো কেনেকৈ এপ্লাই কৰিবা সাবজেক্ট খিনি কেনেকৈ সিলেক্ট কৰিবা প্ৰথমতে হেতু দেখাই লৈছো তাৰ পাছত তোমালোকক দেখাই দিম হোষ্টেলটো কেনেকৈ এড কৰিবা বেংক একাউন্ট কেনেকৈ ডিটেইলছ খিনি এড কৰিবা ফ্যামিলি ইনকাম তো তোমালোকে কেনেকৈ এড কৰিবা হেতু এক্সট্ৰাকে ভিডিও বনাই দিম তোমালোকে প্ৰথমতে চাই লোৱা কলেজখন কেনেকৈ এপ্লাই কৰে কেনেদৰে সাবজেক্টটো সিলেক্ট কৰে ইয়াতে লিখা আছে এপ্লাই ইন কলেজ নাও হেতু তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে আহি গৈছে এডমিশন মোড তো তোমালোকে সিলেক্টত যাবা নন সিইউইটি তোমালোকে ক্লিক কৰিবা তাৰ পাছত ইয়াতে ইউনিভাৰ্সিটি তোমালোকে সাৰ্চ কৰিবা তোমালোকে কোনখন ইউনিভাৰ্সিটি লবা ইয়াতে আছে আসাম ইউনিভাৰ্সিটি আসাম ওৱেন ইউনিভাৰ্সিটি বি বৰুৱা কলেজ ইয়াতে সকলোখিনি ইউনিভাৰ্সিটি আছে ফৰকাটিং কলেজ আছে গুৱাহাটী ইউনিভাৰ্সিটি সকলোখিনি কলেজ আছে ইয়াতে মই প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্সিটি লম তোমালোকে চাবা তোমালোকৰ কলেজখন কোনখন ইউনিভাৰ্সিটি আন্ডাৰত আছে হেতু তোমালোকে গুগলত গৈ সাৰ্চ কৰিবা তাৰ পাছত যদি ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰত বহুতখিনি কলেজ আছে কলেজখিনি গুটেখিনি ওলাই যাব এতিয়া কোন কলেজত লম লৈছো মই এতিয়া ধৰি লৈছো एग्जांपल হিচাপে ডিকেডি কলেজত লম এই ডিকেডি কলেজটো ওলাই আছে ডিকেডি কলেজত লৈছো তাৰ পাছত লিখা আছে প্ৰগ্ৰাম লেভেল এই প্ৰগ্ৰাম লেভেলত তোমালোকে সিলেক্ট কৰিবা এতে লিখা আছে বেচেলৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ এটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে স্কিম টাইপ হেতু টাইপটো তোমালোকে ক্লিক কৰিবা ইয়াতে লিখিবা এনইভি ষ্ট্ৰীম এনইভি ডিসিপ্লিন স্পেসিফাই তোমালোকে এনইভি ষ্ট্ৰীমত ক্লিক কৰিবা ঠিক আছে তাৰ পাছত তোমালোকৰ প্ৰগ্ৰামখিনি ওলাই যাব প্ৰগ্ৰামখিনি বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ আৰ্টছ বেচেলৰ অফ কমাৰ্চ ফেকাল্টি অফ কমাৰ্চ এণ্ড মেনেজমেণ্ট বেচেলৰ অফ সায়েন্স যেটো দেখা পাছা এইখিনি প্ৰথমতে লিখা আছে বেচেলৰ অফ আৰ্টছ এইখিনি আৰ্টছৰ কাৰণে আৰু বেচেলৰ অফ কমাৰ্চ এইখিনি কমাৰ্চৰ কাৰণে আৰু 3 নম্বৰটো দিছে বেচেলৰ অফ সায়েন্স এইখিনি সায়েন্সৰ কাৰণে যদি তোমালোকে এটো স্কিম টাইপটো যদি তোমালোকে এনইপি ডিসিপ্লিন স্পেসিফাই ক্লিক কৰা তেতিয়া প্ৰগ্ৰামটো একো নোলায় সোয়া একো নোলায় মানে তোমালোকে হেতু সিলেক্ট কৰিবই নালাগে মই যেনেকে তোমালোকক শিকাইছো তোমালোকে তেনেকে সিলেক্ট কৰিবা ঠিক আছে এটো তোমালোকে সিলেক্ট নকৰিবা একো প্ৰগ্ৰাম নোলায় স্কিম টাইপটো তোমালোকে সিলেক্ট কৰিবা এনইপি ষ্ট্ৰীম হেতু তোমালোকে সিলেক্ট কৰিবা তাৰছত প্ৰগ্ৰামত সিলেক্ট কৰিবা প্ৰগ্ৰামত সিলেক্ট কৰাৰ পাছত জুনে আৰ্টছত লব কমাৰ্চত লব সায়েন্সত লব তেওঁলোকে নিজৰ মতে সিলেক্ট কৰিব মই প্ৰথমতে মই বেচেলৰ অফ আৰ্টছত দেখাই লৈছো এটোত ক্লিক কৰিলো ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকে চাবা চাৰিচুকীয়া বাকচ আছে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত প্ৰসিডত তোমালোকে ক্লিক কৰিবা তাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা জুনে সাবস্ক্ৰাইব কৰি থৈছা তেওঁলোকে কমেন্ট কৰিবা আৰু বুজি নাপালে তোমালোকে কমেন্ট কৰিবা শিকাই দিম ঠিক আছে আৰু নতুনখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ সম্পৰ্কে বহুতখিনি ভিডিও আহিব এতিয়া তোমালোকে হেভাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবা তাৰ পাছত ইয়াতে প্ৰসিডত তোমালোকে ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব সো অকমান লোডিং হ'ব পাৰে তোমালোকে ওয়েট কৰিবা অকমান লোডিং হ'ব পাৰে
কিছুমান কলেজত বস্তুটো অকণ চেঞ্জ থাকে মই যেনেকৈ দেখাইছোঁ তেনেকৈ তোমালোকে এপ্লাই কৰিবা আৰু বুজি নাপালে কমেণ্ট কৰিবা নতুবা ইনষ্টাগ্ৰামত তোমালোকে মোক মেছেজ কৰিবা আহি গ'ল ইয়াতে লিখা আছে সিলেক্ট এডমিশ্যন স্কিম ঠিক আছে ইয়াতে লোডিং হৈ আছে ইয়াতে ঘূৰি আছে অলপ সাবজেক্টখিনি আহোঁতে অকণমান টাইম লাগিব ইয়াতে লিখা আছে 1 মেজৰ 1 মাইনৰ হেতুত তোমালোকে ক্লিক কৰিব লাগিব 1 মেজৰ এণ্ড 1 মাইনৰ হেতুত তোমালোকে ক্লিক কৰিবা ঠিক আছে এতিয়া তোমালোকে এখন মেজৰ সিলেক্ট কৰিব লাগিব এখন মাইনৰ সিলেক্ট কৰিব লাগিব তাৰ পাছত তললৈ যাবা ইয়াত লিখা আছে সিলেক্ট গ্ৰুপত যাবা সিলেক্ট গ্ৰুপত ইয়াতে চোৱা ডিসিপ্লিন গ্ৰুপত তোমালোকে ক্লিক কৰিবা তাৰ পাছত ইয়াতে লোডিং হৈছে সিলেক্ট গ্ৰুপ ইয়াতে লোডিং হৈ আছে অকমান দেৰি তোমালোকে ওয়েট কৰিবা যেহেতু সাৰ্ভাৰটো এতিয়া খুলিছেহে বস্তুটো আহোঁতে অলপ টাইম লাগিব হেবে তোমালোকে আজি এই বস্তুটো চাই এপ্লাই নকৰিবা কালিলৈ মানে তোমালোকে এপ্লাই কৰিবা ইয়াতে আহি গৈছে সাবজেক্ট 1 টোকে সিলেক্ট কৰিছো সাবজেক্ট 1 এটা মানে সাবজেক্ট 1 মানে হৈছে তোমালোকে মেজৰটো কিহত লবা ঠিক আছে মেজৰ বলে জিওগ্ৰাফি আসামিজ ইংলিশ ফিলসফি সংস্কৃত ইকোনমিক্স পলিটিক্যাল সায়েন্স হিস্ট্রি মানে তোমালোকে চাবা হেখন কলেজত যিখন কলেজত লবা হেখন কলেজত তোমালোকে লোৱা সাবজেক্টটো আছে নে নাই তুমি বিচৰা সাবজেক্টটো আছে নে নাই মই যিখন কলেজত লম বুলি ভাবিছো হেখন সাবজেক্টত হেখন কলেজত জিওগ্ৰাফিটো আছে এক্সাম্পল হিচাপে জিওগ্ৰাফিত মই ক্লিক কৰিলো জিওগ্ৰাফিটো মোৰ মেজৰ হৈ গ'ল তাৰ পাছত সিলেক্ট গ্ৰুপত সিলেক্ট কৰিব লাগিব মানে প্ৰথমতে যেটো লিখা আছে 1 মেজৰ ডিসিপ্লিন আৰু ইয়াতে সাবজেক্ট 1 মানে আছে মেজৰ 1 মাইনৰ এইখিনি হ'ব মাইনৰ এটা সিলেক্ট গ্ৰুপ এটা 2 নম্বৰত যাম ইয়াতে ডিসিপ্লিন গ্ৰুপত আকৌ ক্লিক কৰিবা ইয়াতে সাবজেক্ট 2 বুলি যে আছে হেতু হৈছে মাইনৰ এখন মেজৰ এখন মাইনৰ তোমালোকে সিলেক্ট কৰিবই লাগিব ঠিক আছে তাৰ পিছত ইয়াতে অকন লোডিং হৈছে তোমালোকে ওয়েট কৰিবা ভিডিওটো কোনো ধৰণৰ কাট কৰা নাই তোমালোকক A to Z দেখাইছো হেবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব তা কৰিবাই ইয়াতে লোডিং হৈছে অকমান দেৰি তোমালোকে ওয়েট কৰিবা আৰু তোমালোকে চাবা তোমালোকে সোৱা সাবজেক্টটো যদি নুলায় তেতিয়া তোমালোকে হে কলেজখনৰ লগত কন্টাক্ট কৰি চাব পাৰা হেখন কলেজখনত আছে নে নাই সাবজেক্টটো কেতিয়াবা এনেকুৱা হয় যোৱা বছৰ তোমালোকৰ বহুত দেৰি লাগিছে বস্তুটো লোডিং হওঁতে বা উলাওঁতে সাবজেক্ট বিলাক এটো তেওঁলোকে আপডেট দিয়া নাছিলে পৰ্টেলটোত হেবে এতিয়ালকে লোডিং হৈ আছে ছাত্ৰ-ছাত্ৰীসকল আহি গৈছে ইয়াতে সাবজেক্টটো ইয়াতে সিলেক্ট কৰিব পাৰিবা তোমালোকে মাইনৰটো সিলেক্ট কৰিবা প্ৰথমতে মাইনৰটো মই ইয়াতে জিওগ্ৰাফি দিলো তোমালোকে চাই লবা তোমালোকে কি দিয়া এইখিনি হৈছে মই যিখিনি দেখাইছো সেইখিনি হৈছে বেচেলৰ অফ আৰ্টছৰ হয় সায়েন্সৰ খিনি কাৰণ সেম টু সেমে হ'ব সায়েন্সৰ খিনি কাৰণে অলপ পিছত ভিডিও আনি আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেতিয়া পাই যাবা আৰু বিকমৰ খিনি কাৰণে ভিডিও আনি আছো তাৰ পিছত ইয়াতে তোমালোকে মাইনৰটো কি লবা তোমালোকে চাই লবা বলে হিউম্যান ৰিসাৰ্চ এণ্ড মেনেজমেন্ট ফাইনান্স আসামিজ ইংলিশ ফিলসফি সংস্কৃত ইকোনমিক্স হিস্ট্রি পলিটিক্যাল সায়েন্স জি আছে বটানি জুলজি কেমিস্ট্রি এখিনি সায়েন্সৰ খিনি সাবজেক্টৰ আছে তোমালোকে কি লবা হেতু চাই লবা বলে মই বলে ধৰি লৈছো আসামিজ লম আসামিজত মই ক্লিক কৰিলো ঠিক আছে ক্লিক কৰাৰ পাছত ইয়াতে প্ৰসিডত তোমালোকে ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত তোমালোকৰ নেক্সট পেজত ওলাই যাব এটো বস্তুটো ঘূৰি আছে এতিয়া লোডিং হৈ আছে তোমালোকে অলপ ওয়েট কৰিবা যেটো পৰ্টেলটো নতুনকে মুকলি কৰিছে হেবে লোডিং হৈ আছে ইয়াতে আহি গৈছে প্ৰগ্ৰামটো লিখা আছে বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ আৰ্টছ কলেজখনৰ নাম আছে ইউনিভাৰ্সিটি নাম আছে তাৰ পাছত ক্ৰছ সিলেক্টেড আছে এডমিশন স্কিম আছে 1 মেজৰ 1 মাইনৰ সাবজেক্ট 1 টো হৈছে মেজৰ হৈছে মই জিওগ্ৰাফিত জাস্ট এক্সাম্পল হিচাপে সাবজেক্ট 2 মানে হৈছে মাইনৰ মই আসামিছত লৈছো তাৰ পাছত ইয়াতে নট সাবমিটেড লিখা আছে এপ্লিকেশন উইথ ষ্টেটাস নট সাবমিটেড উড নট বি কনসিডাৰ ফৰ এডমিশন এতিয়া মই নেক্সটত ক্লিক কৰিম এটো তেনেকৈ থাকিবলৈ দিয়া নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পাছত ইয়াতে বহুতখিনি ডিটেইলছ পুৰাব লাগিব এইখিনি আহি গৈছে তোমালোকে এইখিনি চাব নালাগে ডাইৰেক্ট নেক্সটত ক্লিক কৰিবা তোমালোকে ৰেজিষ্ট্ৰেচন কৰোতে যিখিনি ফিল কৰিছা সেইখিনি ওলাইছে এটা লিখা আছে ক্লাস 10 ইয়াৰ অফ পাসিং কোন চনত তোমালোকে পাস কৰিছিলা হে পাস কৰা চনটো দিব লাগিব তোমালোকে কোন চনত পাস কৰিছিলা তোমালোকে চাই লবা বলে তোমালোকে বলে 23 ত পাস কৰিছিলা 23 চনটো দিবা তাৰ পাছত ইয়াত লিখা আছে ক্লাস 10 পার্সেন্টেজ ইফ ইয়োর মার্কশিট ইজ CGPA প্লিজ কনভার্ট দা ইকুইভ্যালেন্ট পার্সেন্টেজ CGPA স্কেল তোমালোকে কিমান পার্সেন্টেজ পাছা হেতু দিবা ধৰি লৈছো মই বলে 88 পাছো এক্সাম্পল হিচাপে ডিভিজনটো দিবা ফার্স্ট ডিভিজন সেকেন্ড ডিভিজন থার্ড ডিভিজন তোমালোকে কি ডিভিজন পাছা তাৰ পাছত ইয়াতে কৈছে ক্লাস 10 নেম অফ ইনস্টিটিউট স্কুল তোমালোকে মেট্ৰিক কোন স্কুলৰ পৰা পাস কৰিছিলা বা কলেজৰ পৰা পাস কৰিছিলা হেখন কলেজৰ নাম লিখিবা ইয়াতে মই এক্সাম্পল হিচাপে দি দিছো মুহুৰামুখ হাই স্কুল
এক্সাম্পল হিচাপে ক্লাছ 10 বোৰ্ড ইউনিভাৰ্চিটি বোৰ্ড আৰু ইউনিভাৰ্চিটিখনৰ নাম দিবা কোনটো বোৰ্ড আছিলে সেবা আছিলে তোমালোকে ইয়াতে সাৰ্চ কৰিব পাৰা যদি সেবা বুলি ডাইৰেক্ট নোলায় সেকেন্ড বোৰ্ড অফ সেকেন্ডাৰী লিখিবা BO এই সবৰে বোৰ্ডটো সেমে হয় কিছুমানৰ CBSE থাকে ইয়াতে দেখিছা তোমালোকে বহুত দিমত বিচাৰি পেলা পালোগে সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসাম সেকেন্ডাৰী সেবা সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসাম একেবাৰে হেখৰ ফালে আছে বহুত দে বিচাৰি পেলা পালোগে তোমালোকে ভুলকে নিদিবা খালি ইয়াতে কৈছে ক্লাছ 10 সাবজেক্ট কম্বিনেশন তোমালোকে 10ত কি সাবজেক্ট লৈছিলা হেখিনি লিখিবা বলে আসামিজ লৈছিলা আসামিজ তোমালোকে যেনেকে লিখিছো তেনেকে লিখিবা হিন্দী তোমালোকে যি সাবজেক্ট আছিল আৰু তোমালোকৰ social science আছিলে আৰু সায়েন্স স্পেলিং তোমালোকে নাচাবা তাৰ পাছত এখিনি লিখা পাছত তোমালোকে তলত যাব লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন চাবা আৰু ইয়াতে লিখিবা এটা কৈছে ক্লাছ 12 কোৱালিফিকেশন ষ্টেটাস পাস নে ফেল পাস দিবা পাস কৰিলে তাৰছত পাসে দিবা হেতু তোমালোকে ক্লাছ যেটো ফেল কৰিলে তো এপ্লাই কৰিব নোৱাৰে ইয়াত কৈছে 12 ইয়াৰ অফ পাসিং ফাইনেল এক্সাম মানে হায়াৰ সেকেন্ডাৰী কোন চনত পাস কৰিছিলা হেতু দিব লাগিব 2025 চন ক্লাছ 12 বোৰ্ড ইউনিভাৰ্চিটি বোৰ্ডখন আছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল 3 নম্বৰতে আছে তাৰছত ক্লাছ 12 ৰেজিষ্ট্ৰেচন নাম্বাৰ 12 ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিবা ৰেজিষ্ট্ৰেচন নাম্বাৰটো কি হয় তোমালোকৰ এডমিট কাৰ্ডটোতে থাকিব ক্লাছ 12 ৰুল নাম্বাৰটো তোমালোকে দি দিবা ৰুল নাম্বাৰটো কেনেকে আছিল তোমালোকে দি দিবা জাস্ট এটো যোৱা বছৰ কৰাৰ কাৰণে মই এটো উলাই গৈছে ৰুল নং এডমিট কাৰ্ডত যেনেকে আছে ৰুল নাম্বাৰটো তেনেকে তোমালোকে ফিল কৰি দিবা ঠিক আছে যেটো মুছত বৰ্তমান এডমিট কাৰ্ডখন নাই মইতো কালিলেহে দোকানত কৰিমগে অনলাইনটো এতিয়া জাস্ট তোমালোকক দেখাই দিছো এটা আছে ক্লাছ 12 ডিভিজন কি আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড যদি ফাৰ্স্ট আছে ফাৰ্স্ট দিবা ইয়াতে আছে ক্লাছ 12 নেম অফ ইনষ্টিটিউচন স্কুল ক্লাছ 12 কোনখন স্কুলৰ পৰা পাস কৰিছিলা হেখন বা কলেজৰ পৰা পাস কৰিছিলা হেখনৰ নাম দিবা ইয়াতে কৈছে ক্লাছ 12 সাবজেক্ট কম্বিনেশন তোমালোকৰ হায়াৰ সেকেন্ডাৰীত কি সাবজেক্ট আছিল হে সাবজেক্ট খিনি দিব লাগিব ঠিক আছে সাবজেক্ট খিনি মই ফিল কৰি লৈছো ভিডিওটো মই একো কাট কোৱা নাই সাবজেক্ট খিনি দি দিছো আসামিজ ইংলিশ তাৰ পাছত পলিটিক্যাল সায়েন্স তাৰ পাছত আছিল সোশিয়োলজি ইকোনমিক্স 1 2 3 4 5 এখিনি আছিল সাবজেক্ট খিনি তাৰ পাছত সাবজেক্ট খিনি দিয়াৰ পাছত এতিয়া আহিলে তোমালোকৰ মাৰ্কশিটখন লাগিব ইয়াতে কৈছে নেম অফ সাবজেক্ট এটা ইয়াতে যাবা তোমালোকৰ সাবজেক্ট কি আছিল বলে আসামিজখন আছিল আসামিজ বুলি এনেকে সাৰ্চ কৰি দিবা আসামিজ বুলি সাৰ্চ কৰি আসামিজ এটা কৈছে অবটেইন মাৰ্কস আসামিজত কিমান মাৰ্কস পাইছা আসামিজত বলে তোমালোকে 75 পালা ধৰি লৈছো এক্সাম্পল যিমান পাইছা তোমালোকে হিমান দিবা এটা টোটাল মাৰ্কস দিব লাগিব টোটাল মাৰ্কস কিমান আছিল 100 এখৰ ভিতৰত তোমালোকে 75 পালা তাৰ পিছত বলে ইংলিশখন আছে ইংলিশ বুলি এনেকে সাৰ্চ কৰি দিবা ইংলিশ বুলি সাৰ্চ কৰিবা ইংলিশ কোৰ নহয় হা ইংলিশ বুলি দিবা যদি মাৰ্কশিটখনত ইংলিশ কোৰ বুলি আছে তোমালোকে হেতু দিবা মাৰ্কশিটখন তোমালোকে উলিয়াই লবা আৰু চাবা মাৰ্কশিটখনত যেনেকে সাবজেক্ট বিলাকৰ নাম আছে তোমালোকে হেমতে দিবা যেটো মোছৰ বৰ্তমান মাৰ্কশিটখন নাই ইংলিশত কিমান পালা ইংলিশত ধৰি লৈছো বলে ইংলিশত পালো বলে আখি এখৰ ভিতৰত আখি পালো হেতু দিবা তাৰ পাছত কি আছিল মোৰ সোশিয়োলজি এটো সাৰ্চ কৰিলো সাৰ্চ কৰাৰ পিছত আহি গৈছে সোশিয়োলজিত বলে পালো বলে 90 তাৰ পিছত টোটাল মাৰ্কস আছিল 100 আউট অফ 100 তাৰ পিছত আহিলে পলিটিক্যাল সায়েন্স জাস্ট এক্সাম্পল হিচাপে দি দিছো কি সাবজেক্ট আছিল মানে মোৰ সাবজেক্ট খিনি মোৰ নহয় একচুয়ালি এটো কাৰণ নহয় না জানো খালি জাস্ট তোমালোকক দেখাইছো হে তাৰ পিছত আছিল ইকোনমিক্স মইতো কেতিয়াবা পাস কৰিলো হায়াৰ সেকেন্ডাৰী তাৰ পাছত 83 ধৰি লৈছো এক্সাম্পল এখিনি জাস্ট এক্সাম্পল দিছো তোমালোকে ইমান হেই নকৰিবা জাস্ট এক্সাম্পল আছে 1 2 3 4 5 আৰু এখন কিবা এটা আছিল পাহৰি গলো কি আছিল আসামিজ ইংলিশ পলিটিক্যাল সোশিয়োলজি ইকোনমিক্স 1 2 3 4 5 আৰু এখন হ'ব আৰু এখন আছিল মোৰ লজিক আছিল ঠিক আছে সাবজেক্ট তোমালোকে ছখনে দিব লাগিব দে তোমালোকে ফোর্থ সাবজেক্টখনো দিব লাগিব বলে এখন বলে 5খন দিছো 5খন দিলে নহব সাবজেক্ট গুটেইখনে দিব লাগিব 5খন সাবজেক্টে দিব লাগিলে তোমাৰ এখন ফোর্থে নহক কিয় লাষ্টত দিবা হেখন ফোর্থ সাবজেক্টখন ঠিক আছে যিখন ফোর্থ সাবজেক্ট হেখন তোমালোকে লাষ্টত দিবা ধৰি লৈছো ফিলসফিত বলে লজিক এন্ড ফিলসফিত মই 50 পালো এটা পাৰ্চেন্টেজ মই দেখিছানে 92.60 বহুত হৈ গলে
মিছা ফাৰ্ষ্ট সেন্টেন্স এইবিলাক তাৰ পাছত তোমালোকে সেভ নেক্সটত ক্লিক কৰিবা কৰাৰ পাছত ইয়াত লিখা আছে একাডেমিক ডিটেইলছ সেভ সাকসেসফুলি এখিনি সব এবাৰ চাই লবা তোমালোকে স্পিডত দিছো মই তাৰ পাছত যদি কিবা ভুল হৈছে তেন্তে তোমালোকে এই আপডেট বুলি যে অপচনটো আছে আপডেট কৰিব পাৰিবা নতুবা তোমালোকে নেক্সটত ক্লিক কৰিবা যদি শুদ্ধ হৈছে এখিনি তো ৰেজিষ্ট্ৰেচন কৰোতে পুৰাই থোৱাখিনি আছিল তাৰ পাছত তোমালোকে আকৌ নেক্সট বুটামত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত ডকুমেন্টছ আপলোড খিনি আহি গৈছে যিখিনি তোমালোকে আগতে আপলোড কৰি থৈছিলা হেখিনি আহি গৈছে এতিয়া তোমালোকে কি দিব লাগিব চোৱা এতিয়া তোমালোকে মাৰ্কশিটখন দিব লাগিব আৰু মাৰ্কশিটখনে দিব লাগিব ক্লাছ 10 ৰ আৰু 12 ৰ মাৰ্কশিটখন দিব লাগিব মই মাৰ্কশিটখন দি দিছো মাৰ্কশিটখন কিবা এখন দি দিছো মাৰ্কশিট যেহেতু মোৰ ওচৰত মাৰ্কশিট বৰ্তমান নাই কিবা এখন দি দিছো মাৰ্কশিট জাস্ট এক্সাম্পল হিচাপে দিছো তাৰ পিছত তোমালোকে স্টাৰ্ট আপলোডত ক্লিক কৰিবা মাৰ্কশিট নহয় মই এখন বেলেগে ওলালে এখন ক্লাছ যেটো সেকেন্ডত আছে এখন হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন দিব লাগিব ঠিক আছে হায়াৰ সেকেন্ডাৰী মাৰ্কশিট প্ৰথমটো মেট্ৰিকৰ মাৰ্কশিট ইটো হায়াৰ সেকেন্ডাৰী তাৰপিছত প্ৰিভিউ যে অপচনটো আছে প্ৰিভিউ তোমালোকে ক্লিক কৰিবা প্ৰিভিউত ক্লিক কৰাৰ পিছত গুটেখন ওলাই গৈছে দেখিছা তোমাৰ ফটো তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ কলেজ এটো মেজৰ সিলেক্ট কৰিছো প্ৰথমতে এখন জিওগ্ৰাফি আৰু আসামিজ জিওগ্ৰাফিত আছে মেজৰ আসামিজ আছে মাইনৰ গুটেখিনি ডিটেইলছ আহি গৈছে ডিটেইলছ কি তোমালোকে চাই লবা এবাৰ চেক কৰি লবা শুদ্ধ হৈছে নে নাই শুদ্ধ হৈছে তোমালোকে যে দেখিছা সাবমিট বুটামত তোমালোকে ক্লিক কৰি দিবা সাবমিটত ক্লিক কৰিবা সাবমিটত ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত এটা আহি গৈছে নামটো শুদ্ধ হৈছে নে চাবা ডেট অফ বাৰ্থ শুদ্ধ হৈছে নে চাবা এখিনি সব তোমালোকে টিক দি দিবা গুটেখিনি তোমালোকে টিক দি দিবা যেহেতু এখন মোৰ ফলছ হয় এতিয়া মই সাবমিট তোমালোকক কৰি দেখাই দিছো আৰু কিন্তু তেওঁলোকেটো একচেপ্ট নকৰে ক'ত নকৰিব জাস্ট তোমালোকৰ বাবে এখন মই ফেককে 4G কে তোমালোকক এপ্লিকেশনখন কৰাই দিছো যাতে তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰা একেবাৰে সিম্পল হয় তোমালোকৰ বাবে তাৰ পাছত সাবমিট এপ্লিকেশনত ক্লিক কৰিবা সাবমিট এপ্লিকেশনত ক্লিক কৰাৰ পাছত তোমালোকৰ হেখন কলেজৰ মাজত এডমিশনটো হৈ গৈছে চোৱা মই এখন কলেজত এপ্লাই কৰিছো ইয়াতে প্ৰিন্ট বুলি যে প্ৰিন্ট ফৰ্ম আছে প্ৰিন্ট ফৰ্মত তোমালোকে ক্লিক কৰিবা প্ৰিন্ট ফৰ্মত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এখন ওলাই গৈছে মানে হেখন কলেজত তোমালোকৰ এডমিশনটো হৈ গৈছে দেখিছানে হেখন কলেজত তোমালোকৰ এডমিশনটো হৈ গল ইমানখিনি আসলে ভিডিওটো আজি তোমালোকে এই ভিডিওটো চাই পেলাই অনলাইন কৰিব পাৰিবা ইয়াত যেন লিখা আছে এড বেংক ডিটেইলছ তাৰ পাছত এড হোস্টেল ডিটেইলছ এখিনি তোমালোকে পিছত পুৰাবা মই ভিডিও আনি আছো কেনেকৈ পুৰাব লাগে বৰ্তমান তোমালোকে কৰি লোৱা যেন তোমালোকে কেনেকৈ কলেজ এপ্লাইটো কৰিবা সাবজেক্ট সিলেক্টটো কৰিবা এখিনি অকল আৰ্টছৰ কাৰণে আছিল সায়েন্সৰ বা কমাৰ্চৰ খিনি কাৰণে সেম টু সেমে হয় যেনেকৈ দেখাইছো তেওঁলোকে তেনেকৈ প্ৰসেসখিনি ষ্টেপখিনি ফলো কৰিলেও হ'ব একে হয় খালি ষ্ট্ৰীমটোহে বেলেগ হয় সাবজেক্টখিনি বেলেগ হয় যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেল সাবস্ক্ৰাইব কৰিবা আৰু ভিডিও লৈ আহিছো হেবে তোমালোকে নটিফিকেশনটো অন কৰি ৰাখা ডিটেইলছত এটাতকে পাৰ্টকে ভিডিও লৈ আহিছো